নমস্কাৰ ওয়েলকাম টু মাই ইউটিউব চেনেল লেটস লাৰ্ন এণ্ড নো মোৰ উইথ ৰাজীৱ। আজি আমি অষ্টম শ্ৰেণীৰ গণিতৰ অনুশীলনী 4.1 মানে কৰিবলৈ ওলাইছোঁ। 4.1ত দিয়া আছে চতুৰ্ভুজৰ অংকন। চেপ্টাৰটো হৈছে ব্যৱহাৰিক জ্যামিতি মানে প্ৰেক্টিকেল জ্যামিতি। ঠিক আছে, ইয়াত আমাক চতুৰ্ভুজৰ প্ৰকাৰবিলাক দিয়া থাকে আৰু আমাক চতুৰ্ভুজৰ জোখবিলাক দিয়া থাকিব আৰু সেইবিলাকেদি আমি মানে এপ্ৰপ্ৰিয়েট কোৱাড্ৰিলেটাৰটো আমি আঁকিব লাগে। সেইদিনাখনলৈকে আমি অনুশীলনী 4.1ৰ 1 নম্বৰৰ 5লৈকে কৰিলোঁ। ঠিক আছে, এতিয়া 6টো বাকী আছিলে। 6টো কি দিয়া আছে যে ৰম্বাছ LMNO দিয়া আছে, য'ত LN 6 সেণ্টিমিটাৰ। ইয়াত কুৱেশ্যন এইটো MO নহয়, MOটো ভুল হ'ব, কাৰণ আমি জানো যে চতুৰ্ভুজ এটা আঁকিবলৈ হ'লে আমাক 5টা বস্তু লাগে। সেই 5টা বস্তু হৈছে যে যদি দুডাল কৰ্ণ দিয়া থাকে, দুডাল কৰ্ণ যদি দিয়া থাকিব তেন্তে আমাক কি লাগিব, 3ডাল বাহু যোগ দিয়া থাকিব লাগিব। ৰম্বাছৰ যিহেতু আটাইকেইটা বাহু যোগ সমান, গতিকে এডাল বাহুৰ যোগ দিলে হ'ব, মানে 4টাই বুজাব আৰু বাকী এডাল কৰ্ণ। যিহেতু ইয়াত কি হ'ব, ধৰি লওঁ এইটো LMNO, ইয়াক LN দিয়া আছে আমাক 6 সেণ্টিমিটাৰ, LN 6। ইয়াত MO 7 বুলি দিয়া আছে, কিন্তু MO কৰ্ণ হৈ যাব, গতিকে এইটো ভুল হ'ব, NO হ'ব, NO 7 হ'ব। LN এইটো কৰ্ণ হ'ব 6 আৰু NO এইটো বাহু হ'ব 7। এইটো MOটো ভুল হৈছে, কিতাপত প্ৰিণ্টিং মিষ্টেক হৈছে। এতিয়া কৰোঁ অহা অনুশীলনী 4.1 নম্বৰ। আজি 6টো আছে, 6 নম্বৰ সলিউশ্যন। দিয়া আছে, কি দিয়া আছে যে LMNO ৰম্বাছৰ LN 6 cm আৰু ইয়াত কি দিয়া আছে MOটো ভুল, কাৰণ MOটো কৰ্ণ হৈ যাব, NO হ'ব, NO 7 cm। ঠিক আছে, NO 7 cm মানে আটাইকেইটা বাহু মান, গতিকে NO OL is equal LM is equal MN is equal 7 cm, because কাৰণ যিহেতু ৰম্বাছৰ আটাইকেইটা মানে 4টা আটাইকেইটা বাহুৰ দৈৰ্ঘ্য বা জোখ সমান। গতিকে কি হ'ল যে NO 7, গতিকে OL LM MN মানে কি, কাৰণ 4টা বাহু পালোঁ, 4টা বাহু আৰু এডাল কৰ্ণ। ঠিক আছে, 5টা বস্তু আমাক এতিয়া আমি উলিয়াই ল'লোঁ। এতিয়া অংকন প্ৰণালী হ'ব। এতিয়া আমি এই জোখৰ এটা ৰম্বাছ আঁকিব লাগিব। ৰম্বাছ মানে এটা চতুৰ্ভুজৰ প্ৰকাৰ, যিহেতু ৰম্বাছ, গতিকে এইটো আমি আঁকিব লাগিব। এইটো আঁকিবলৈ হ'লে আমি প্ৰথমতে কি কৰিব লাগিব যে প্ৰথমতে আমি কৰ্ণটো অংকন কৰিব লাগে। এইটো LNটো কি হয়, LNটো কৰ্ণ হয়, ডায়েগনেল কৰ্ণটো আঁকি ল'ব লাগে। LN আমাক দিয়া আছে 6 সেণ্টিমিটাৰ। এতিয়া আমি স্কেলৰ সহায়ত সঠিক জোখ ল'ম। স্কেলত ঠিক আছে, ইয়ালৈকে হ'ব 6 cm, ইয়ালৈকে অকণমান দিম 6 cm। এতিয়া আমি এইটো ঠিকে আছে, এইটো আমি এতিয়া স্কেলৰ সহায়ত আঁকি দিম, হ'ব। প্ৰথমটো আমি জোখ ল'ব নালাগে, কাৰণ প্ৰথমটো স্কেলৰ সহায়ত এটাহে আঁকিব লাগে। এইটো 6 সেণ্টিমিটাৰ জোখৰ কি আঁকিলোঁ আমি, ডায়েগনেল LNটো আঁকিলোঁ, LN is equal M নহয় দেই, চৰি, এইটো M নহয়, N হয়, LN কিমান দিছে, 6 cm হ'ল।
ইটা এল বস্তুটো কি আছে এল এম এন অ গতিকে এমটো আমি ক'ৰ ফালে লিখিম এল এনৰ তৰ ফালে লিখিম কাৰণ এল এম এন অ এইটো ওপৰত আঁকিম মানে এণ্টি ক্লকৱাইজ মানে ঘড়ীৰ কাটাৰ বিপৰীতে হয় আমি বস্তুটো আঁকিম হ'ব এতিয়া এল এম কিমান এল এম 7 কাৰণ কি হয় এল এন 6 টো কৰ্ণ ঠিক আছে তাৰপিছত এন অ' টো 7 এন অ' টো অ' টো ইফালে থাকিব এন অ' টো 7 গতিকে ৰম্বাছৰ যিহেতু আটাইকেইটা বাহুৰ যোগ সমান গতিকে এল এম এন অ' এল গোটেইকেইটা সমান গতিকে 7 সেন্টিমিটাৰ জোখ মানে স্কেলৰ আমি কাটা কম্পাছে মানে পেন্সিল কম্পাছে জোখ কৰি ল'ম 7 সেন্টিমিটাৰ হ'ল এতিয়া কি কৰিব লাগিব এই 7 সেন্টিমিটাৰ জোখে এল আৰু এন বিন্দু কেন্দ্ৰ কৰি কি কৰিব লাগিব এল এনৰ তৰ ফালে আঁকিম ওপৰ ফালে আঁকিম এইটো দিগদাৰ হ'ব কিন্তু কথা পাতি ঠিক আছে হ'লেও আমি আঁকিম এতিয়া আমি কি কৰিলোঁ এল বিন্দু কেন্দ্ৰ কৰি কি কৰিলোঁ এল এনৰ তৰ ফালে 7 সেন্টিমিটাৰ জোখৰ এডাল বৃত্তচাপ আঁকিলোঁ হ'ল বৃত্তচাপ আঁকিলোঁ এতিয়া আকৌ এন বিন্দু কেন্দ্ৰ কৰি এবাৰ এন বিন্দু কেন্দ্ৰ কৰি আঁকিম এন বিন্দু কেন্দ্ৰ কৰি এল এনৰ তৰ ফালে আঁকিলোঁ এতিয়া এই বৃত্তচাপ দুটাই কটাকটি কৰা বিন্দুটো কি হ'ব কি কৈছিলোঁ আমি এল এম এন অ' গতিকে এইটো এম হ'ব এম ঠিকে আছে এতিয়া এল এম এন অ' বিন্দু থাকিল অ' কাৰণে কি হ'ব অ' এল হ'ব অ' এল তথা এন অ' 7 সেন্টিমিটাৰ এন অ' 7 সেন্টিমিটাৰ মানে এইটো 7 সেন্টিমিটাৰ ঠিকে আছে 7 সেন্টিমিটাৰতে আছে 7 সেন্টিমিটাৰ গতিকে এন বিন্দু কেন্দ্ৰ কৰি এল এনৰ ওপৰ ফালে এবাৰ বৃত্তচাপ দিলোঁ ঠিক আছে এটা আকৌ এল বিন্দু কেন্দ্ৰ কৰি ক্ষমা কৰিবা কাৰণ ইয়াত মই অকণমান তল এই এল এনটো অকণমান তলফালে আঁকিব লাগিছিলে যিহেতু মই ভালকৈ ইমান নাজানিছিলোঁ যে ইমান হ'ব বুলি গতিকে ইমানখিনিলৈকে কাটাকুটি কৰি গতিকে এইটো কি হ'ব অ' হ'ব এই বিন্দুটো অ' হ'ব ঠিক আছে এতিয়া কি কৰিব লাগে এতিয়া সংযোগ কৰি দিলে হ'ল এইটো পাৰফেক্ট হৈছে চ' 7 cm ঠিক আছে এল এম 7 সেন্টিমিটাৰ ওলাই গ'ল 7 সেন্টিমিটাৰ আৰু এম এনো এপ্ৰপ্ৰিয়েট হৈছে 7 cm হ'ল 7 cm এইফালে চব 7 cm এপ্ৰপ্ৰিয়েট মানে এইফালে জোখটো বাঢ়ি গ'ল জোখটো কি আছিলে এইটো বাঢ়ি গ'ল জোখটো ঠিক আছে এইফালে বেছি হৈ গ'ল এইখিনিত 7 সেন্টিমিটাৰকৈ বাঢ়ি গ'ল এইটোহে 7 সেন্টিমিটাৰ হৈছে এইটোহে হ'ব ঠিক আছে এতিয়া কটাকটি কৰা বিন্দুটো এইটো হ'ব অ' বিন্দু ঠিক আছে এতিয়া সংযোগ কৰি দিম এতিয়াহে এপ্ৰপ্ৰিয়েট হৈছে এন অ' সংযোগ কৰি দিলোঁ এইফালে ক'ত সংযোগ কৰিলোঁ ঠিক আছে এতিয়া হৈ গ'ল এতিয়া আমাৰ অংকনটো হৈ গ'ল মানে আঁকিব লগা বস্তুটো হৈ গ'ল এতিয়া অংকন প্ৰণালীটো মানে লিখিব লাগিব এতিয়া আমি লৈখিকভাৱে উপস্থাপন কৰিব লাগিব মানে আমি কি কৰিলোঁ সেইটো অংকন প্ৰণালী লিখিব লাগিব এতিয়া ইয়াত হৈছে অংকন প্ৰণালী ইয়াত 4টা ষ্টেপ থাকে ফাৰ্ষ্ট ষ্টেপ ছেকেণ্ড ষ্টেপ থাৰ্ড ষ্টেপ ফ'ৰ্থ ষ্টেপ হ'ল ফাৰ্ষ্ট ষ্টেপটোত আমি কি কৰিলোঁ 6 সেন্টিমিটাৰ জোখৰ এল এন কৰ্ণ কিহেৰে স্কেলৰ সহায়ত 6 cm জোখৰ কি কৰিলোঁ এল এন কৰ্ণ অংকন কৰা হ'ল ফাৰ্ষ্ট ষ্টেপ হৈ গ'ল ছেকেণ্ড ষ্টেপ কি কৰিলোঁ এল আৰু এন বিন্দু দুটা কেন্দ্ৰ কৰি এল এনৰ তৰফালে 7 সেন্টিমিটাৰ জোখৰ দুটা বৃত্তচাপ অংকন কৰা হ'ল এইটো হ'ব যে এল আৰু এন বিন্দু দুটাক কেন্দ্ৰ কৰি
ln ৰ তলফালে ইয়াত তলফালে 7 cm সব 7 cm কাৰণ এইটো ৰম্বাস হয় 7 cm এইটো ব্যাসাৰ্ধৰ দুটা বৃত্তচাপ মানে L বিন্দু কেন্দ্ৰ কৰি এটা বৃত্তচাপ N বিন্দু কেন্দ্ৰ কৰি এটা বৃত্তচাপ দুটা বৃত্তচাপ অকা হ'ল L আৰু N বিন্দু দুটা কেন্দ্ৰ কৰি LN ৰ তলফালে 7 cm ব্যাসাৰ্ধৰ দুটা বৃত্তচাপ অকা হ'ল আৰু এই বৃত্তচাপ দুটাই কটাকটি কৰা বিন্দুটোক M লোৱা হ'ল step 2 to এটা step 3 এবাৰ আকৌ এই দুটাকে L আৰু N বিন্দু কেন্দ্ৰ কৰি খালি এবাৰ LN ৰ ওপৰ ফালে হ'ব ঠিক আছে L আৰু N বিন্দু দুটাক কেন্দ্ৰ কৰি LN ৰ ওপৰ ফালে প্ৰথমে তলফালে এবাৰ ওপৰ ফালে 7 cm ব্যাসাৰ্ধৰ দুটা বৃত্তচাপ অকা হ'ল আৰু এই বৃত্তচাপ দুটাই কটাকটি কৰা বিন্দুটোক কি লোৱা O লোৱা হ'ল এতিয়া ঠিক আছে আমি কি কৈছো সেই M আৰু O বিন্দুটো উলিয়াই পেলাই কি কৰিলো এটা লাষ্টৰ 4 নম্বৰ ষ্টেপটোত কি কৰিলো সংযোগ কৰি দিম গোটেইখিনি কি সংযোগ কৰিলো LM NM LO NO LM, NM, NO, LO সংযোগ কৰা হ'ল এতেকে হৈ গ'ল আমাৰ এতেকে উপৰোক্ত উপৰোক্ত মানে এইটো উপৰোক্ত LM NO হ'ল আঁকিব লগীয়া চতুৰ্ভুজ তথা ৰম্বাস হৈ গ'ল এইকেইটা সমান কাৰণ সব 7 cm হৈ গ'ল গতিকে 4.1 ৰ আমি আজিলৈকে গোটেইখিনি অনুশীলনী মানে এই 4.1 অনুশীলনীটো গোটেইখিনি এটাই আছে এক নম্বৰ ওকে সাব পইণ্ট 1 2 3 4 5 6 লৈকে আছে আজি 6 টো লাষ্টৰটো শেষৰটো শেষ কৰিলো গতিকে ক্লাস 8 ৰ মেথছে হওক গ্ৰামাৰে হওক মানে ক্লাস 8 ৰ লগতে ক্লাস 9 ৰ যিবিলাক ষ্টুডেন্টছে গ্ৰামাৰ শিকিব বিচাৰে তোমালোকে মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু লাইক কৰিবা গতিকে আজি এই ভিডিওটো ইমানলৈকে সামৰি মাৰিলো ধন্যবাদ